মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আহিতকৰণ পদ্ধতি আৰু বৈদ্যুতিক আধানৰ মৌলিক ধৰ্মৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে লোৱা হৈছে আহিতকৰণ পদ্ধতি। সাধাৰণতে আহিতকৰণ পদ্ধতি তিনি প্ৰকাৰৰ। নাম্বাৰ 1 ঘৰখনৰ দ্বাৰা আহিতকৰণ, নাম্বাৰ 2 পৰিবহনৰ দ্বাৰা আহিতকৰণ, নাম্বাৰ 3 আৱেশৰ দ্বাৰা আহিতকৰণ। এতিয়া আমি আহিতকৰণ পদ্ধতি কেইটাৰ বিষয়ে বিতংকৈ আলোচনা কৰিম। ঘৰখনৰ দ্বাৰা আহিতকৰণ। আমি সকলোৱে জানো যে সকলোবোৰ পদাৰ্থ পৰমাণুৰে গঠিত। পৰমাণুৰ কেন্দ্ৰৰ ভিতৰত নিউক্লিয়াছ থাকে আৰু এই নিউক্লিয়াছৰ ভিতৰত আধানযুক্ত প্ৰটন আৰু আধানবিহীন নিউট্ৰন কণা নিউক্লিয় বান্ধনিৰ দ্বাৰা বান্ধ খাই থাকে। পৰমাণুৰ চাৰিওফালে বিভিন্ন কক্ষত ইলেক্ট্ৰনবোৰ যেনি তেনি ঘূৰি থাকে। এটা পৰমাণুত সমান সংখ্যক ইলেক্ট্ৰন আৰু প্ৰটন থাকে। ইলেক্ট্ৰনবোৰ প্ৰটনতকৈ পাতল আৰু ই পৰমাণুটোৰ বহিঃকক্ষত থাকে। গতিকে বাহ্যিক বল প্ৰয়োগ কৰি ইলেক্ট্ৰনবোৰক পৃথক কৰিব পাৰি। এনেদৰে ইলেক্ট্ৰনবোৰ স্থানান্তৰ হৈ বস্তু এটা আহিত হ'লে ঘৰখনৰ দ্বাৰা আহিতকৰণ হোৱা বুলি কোৱা হয়। পৰিবহনৰ দ্বাৰা আহিতকৰণ। এই আহিতকৰণ পদ্ধতি মতে কোনো আহিত পৰিবাহী এটাৰ সংস্পৰ্শত অনাহিত বা উদাসীন পৰিবাহী এটা ৰাখিলে ই আহিত হয়। উদাহৰণ হিচাপে অপৰিবাহী ষ্টেণ্ডৰ ওপৰত এটা উদাসীন বস্তু ৰখা হ'ল। এতিয়া ইয়াৰ সংস্পৰ্শত ধনাত্মকভাৱে আহিত বস্তু এটা অনা হ'ল। উদাসীন বস্তুটোত থকা ইলেক্ট্ৰনবোৰ ধনাত্মকভাৱে আহিত বস্তুটোলৈ আকৰ্ষিত হ'ব আৰু উদাসীন বস্তুটোত ৰৈ যোৱা ধনাত্মক আধানবোৰ সমভাৱে সিঁচৰিত হৈ ধনাত্মকভাৱে আহিত হ'ব। একেদৰে অপৰিবাহী ষ্টেণ্ডৰ ওপৰত আন এটা উদাসীন বস্তু লৈ ইয়াৰ সংস্পৰ্শত ঋণাত্মকভাৱে আহিত বস্তু এটা অনা হ'ল। এতিয়া আহিত বস্তুটোত থকা ইলেক্ট্ৰনবোৰ উদাসীন বস্তুটোলৈ আকৰ্ষিত হ'ব। উদাসীন বস্তুটোৱে ইলেক্ট্ৰন লাভ কৰি ই ঋণাত্মকভাৱে আহিত হ'ব। এনেদৰে অনাহিত পৰিবাহী এটাক পৰিবহনৰ দ্বাৰা আহিতকৰণ কৰা হয়। আৱেশৰ দ্বাৰা আহিতকৰণ। এই পদ্ধতি মতে আহিত পৰিবাহী এডাল অনাহিত বস্তুৰ ওচৰত আনিলে ইয়াৰ ওচৰৰ মূৰত বিপৰীতজাতীয় আধান আৰু দূৰৰ মূৰত একেজাতীয় আধানবোৰ থোপ খাই থাকে। অনাহিত বস্তুটোক ভূমি সংযোজন কৰিলে ই ইলেক্ট্ৰন লাভ বা ত্যাগ কৰি আহিত হয়। উদাহৰণ হিচাপে অপৰিবাহী ষ্টেণ্ডৰ ওপৰত অনাহিত বস্তু এটা ৰাখি ইয়াৰ ওচৰত ঋণাত্মকভাৱে আহিত বস্তু এটা ৰখা হ'ল। এতিয়া অনাহিত বস্তুটোৰ ওচৰৰ মূৰত ধনাত্মক আধান আৰু ইয়াৰ দূৰৰ মূৰত ঋণাত্মক আধানবোৰ থোপ খাই থাকিব। এই ঋণাত্মক আধানবোৰক মুক্ত আধান আৰু ধনাত্মক আধানবোৰক বন্ধ আধান বুলি কোৱা হয়। এই অৱস্থাত অনাহিত বস্তুটোক ভূমি সংযোজন কৰিলে ইয়াত থকা মুক্ত আধানবোৰ পোনে পোনে ভূমিলৈ গুচি যাব আৰু এই অনাহিত বস্তুটো ধনাত্মকভাৱে আহিত হ'ব। একেদৰে অপৰিবাহী ষ্টেণ্ডৰ ওপৰত উদাসীন বস্তু এটা ৰাখি ইয়াৰ ওচৰত ধনাত্মকভাৱে আহিত বস্তু এটা ৰখা হ'ল। ইয়াৰ ওচৰৰ মূৰত ঋণাত্মক আধান আৰু দূৰৰ মূৰত ধনাত্মক আধানবোৰ থোপ খাই থাকিব। এই অৱস্থাত অনাহিত বস্তুটোক ভূমি সংযোজন কৰিলে ভূমিৰ পৰা ইলেক্ট্ৰনবোৰ আহি ধনাত্মক আধানবোৰক প্ৰশমিত কৰিব আৰু এই বস্তুটো ঋণাত্মকভাৱে আহিত হ'ব। এনেদৰে অনাহিত বস্তু এটাক আৱেশৰ দ্বাৰা আহিতকৰণ কৰিব পাৰি। এতিয়া আমি বৈদ্যুতিক আধানৰ মৌলিক ধৰ্মৰ বিষয়ে আলোচনা কৰিম। বৈদ্যুতিক আধানৰ মৌলিক ধৰ্মকেইটা হ'ল কোৱাণ্টাম ধৰ্ম, সংৰক্ষণশীলতা আৰু সংযোজনশীলতা। কোৱাণ্টাম ধৰ্ম মতে সকলোবোৰ মুক্ত আধানৰ এটা মৌলিক এককৰ গুণিতক। এই মৌলিক এককটোক ইলেক্ট্ৰনৰ দ্বাৰা বুজোৱা হয়। এটা ইলেক্ট্ৰনৰ আধানৰ মান 1.6 × 10⁻⁻19 কুলম।
কোনো আহিত বস্তুৰ পৰিমাণ ইলেক্ট্ৰনৰ পূৰ্ণ গুণিতক হ'ব লাগিব। অৰ্থাৎ কোনো এটা আহিত বস্তুৰ আধানৰ পৰিমাণ Q is equal to Ne। ইয়াত n হ'ল যিকোনো এটা অখণ্ড সংখ্যা, ই ধনাত্মক বা ঋণাত্মক হ'ব পাৰে। বিশ্ব ব্ৰহ্মাণ্ডত প্ৰটন আৰু ইলেক্ট্ৰনে যদি একমাত্ৰ আধানৰ মৌলিক গোট, তেতিয়াহ'লে পৰিলক্ষিত হোৱা সকলো আধানেই ইলেক্ট্ৰনৰ অখণ্ড গুণিতক। গতিকে কোনো এটা বস্তুত যদি n1টা ইলেক্ট্ৰন আৰু n2টা প্ৰটন থাকে, তেতিয়াহ'লে বস্তুটোৰ মুঠ আধান হ'ব n2 × e প্লাছ n1 × -e is equal to n2 - n1 × e। আধানৰ সংৰক্ষণশীলতা। এই ধৰ্ম অনুসৰি আধানৰ বিচ্ছিন্ন গোট এটাত মুঠ আধানৰ পৰিমাণ সদায় সংৰক্ষিত হৈ থাকে। দুটা বস্তুৰ মাজত ঘৰ্ষণৰ ফলত বা বস্তুসমূহৰ মাজৰ ক্ৰিয়াৰ বাবে আধানৰ নতুনকৈ বিতৰণ ঘটে। অৰ্থাৎ এটা বস্তুৰ পৰা আন এটা বস্তুলৈ ইলেক্ট্ৰনৰ স্থানান্তৰ ঘটে, কিন্তু আধানৰ নতুনকৈ সৃষ্টি বা ধ্বংস নহয়। গতিকে অকলশৰীয়া নিকায়টোৰ মুঠ আধানৰ মান সদায় একেই থাকে। আধানৰ সংযোজনশীলতা। আধান হ'ল স্কেলাৰ ৰাশি। ই ধনাত্মক বা ঋণাত্মক হ'ব পাৰে। কোনো আহিত গোটৰ মুঠ আধানৰ সংখ্যা বীজগণিতীয় পদ্ধতিৰে যোগ কৰি নিৰ্ণয় কৰিব পাৰি। যদি এটা নিকায়ত মুঠতে Q1, Q2, Q3, Qn এনেদৰে nটা আধান থাকে, তেতিয়া নিকায়টোৰ মুঠ আধান হ'ব Q1 প্লাছ Q2 প্লাছ Q3 প্লাছ প্লাছ Qn। এইখিনিতে এটা কথা মন কৰিব লাগিব যে বস্তুৰ ভৰৰ দৰে আধানৰ মান আছে, কিন্তু কোনো দিশ নাই। ভৰৰ আৰু আধানৰ এটা মূল পাৰ্থক্য হ'ল বস্তুৰ ভৰ সদায় ধনাত্মক, কিন্তু আধান ধনাত্মক বা ঋণাত্মক দুয়োটাই হ'ব পাৰে। পৰৱৰ্তী ভিডিঅ'ত কুলম্বৰ সূত্ৰ বিতংকৈ আলোচনা কৰা হ'ব। আমাৰ চেনেলৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।